হেল্ল' মই যতীন মালিয়ে কৈছো পলাশবাৰী সমষ্টিৰ ভিতৰত বাহিৰৰ কেণ্ডিডেটৰ ইয়াত কোনো লৰা ধপৰা হ'ব নালাগে এই আয়ুস্মিতা ডেকা বুলি যিগৰাকী মহিলা ইয়াত মানে ঘূৰা ঘূৰি কৰিছে এনেকে আৰু পলাশবাৰী সমষ্টিৰ এমএলএ হ'ব নোৱাৰে নহয় মই শুনা মতে এই আয়ুস্মিতা ডেকা নামৰ মহিলাগৰাকী আমেৰিকান প্ৰেচিডেণ্টৰ হেঁচাত ভিছা কেঞ্চেল কৰাৰ কাৰণে উপায় নাপাই ভাৰতবৰ্ষলৈ ঘূৰি আহিছে এইবাৰ পেৰাচুট লেণ্ডিং গাৰ্ল আয়ুস্মিতা ডেকাক উভতি ধৰিলে যতীন মালিয়ে স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সকলো দলকে আহ্বান যতীন মালিৰ অন্তিমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা দোহাই দি ভোট বিচাৰিলে যতীন মালিয়ে আপোনালোকক মই আন্তৰিক শুভেচ্ছা আৰু মোৰ অনুৰোধ সাপেক্ষে দুটামান কথা ক'ব খুজিছোঁ আপোনালোকে বিবেচনা কৰিব পলাশবাৰী বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যখনৰ লগতে ২৬ৰ বিধানসভা নিৰ্বাচনত মই ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ পৰা নতুন ঐক্যমঞ্চ পলাশবাৰী সমষ্টিৰ এগৰাকী মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই মন ঠিক কৰিছোঁ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰায় ২.৫ লাখ ভোটাৰক মই সানুনয় অনুৰোধ জনাব খুজিছোঁ যে এইবাৰ বিধানসভা নিৰ্বাচনত মই শেষবাৰৰ কাৰণে প্ৰাৰ্থী হ'ব ওলাইছোঁ আৰু ইয়াত আপোনালোকে মোক এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰি বহু বিবেচনাৰ মাজেদি আপোনালোকে সৰ্বাধিক ভোট দি মোক জয়ী কৰিব বুলি মই আপোনালোকক সকলোকে সানুনয় অনুৰোধ জনাইছোঁ মই ভাবোঁ যে সমষ্টিটোত মই আগৰ সময়ছোৱাত যিবিলাক কাম কৰিছিলোঁ সেই কামবিলাকে পলাশবাৰী সমষ্টিত এটা নতুন চিনাকি দিয়াৰ ফালে আগবাঢ়ি গৈছে মোৰ অবিহনে মাজৰ সময়ছোৱাতো কোনো বিধায়কে পলাশবাৰী সমষ্টিৰ কাৰণে চকুত লগা ধৰণৰ কাম কৰা নাই বুলি জনসাধাৰণে বুবা কৰে বৰ্তমানৰ বিধায়কগৰাকীতো একো কাম নকৰিলে কেৱল নিজৰ নামত 40 বিঘাৰ ওপৰ মাটি কিনি তেওঁ এজন সচ্ছল বিধায়ক হিচাপে পৰিগণিত হৈছে তেওঁক মই বাৰে বাৰে ক'লোঁ যে আপুনি এবাৰ মিডিয়াত কৈ দিয়ক যে মই যতীন মালি ছাৰে কোৱাৰ লেখীয়া কৈ মই কোনো মাটি কিনা নাই কিন্তু তেওঁ কোৱাৰ সাহস এতিয়ালৈকে নহ'ল আৰু নহ'ল এইকাৰণে যে তেওঁ যি ঠাইত হাতপখলিৰ দৰে ঠাইত গৈ ঘৰ বান্ধিছে এই কথাবিলাক মানে নোহোৱা নোপোজা কিছুমান কথা বুলি মানুহে ভাবে এই কথাখিনি মই আপোনালোকক ক'লোঁ যে মই নিজাত ছোৱালী কলেজ স্থাপন কৰিছিলোঁ ৮৮ চনত আধাৰশিলা স্থাপন কৰি এই কলেজখন মই এতিয়া এটা ভাল ৰূপত দেখিছোঁ মোৰ মনত বহুত আনন্দ ২৫০০ গৰাকী ছাত্ৰী তাত পঢ়া শুনা কৰে এইটো কিমান ভাল লগা কথা কাৰণ আমাৰ ছোৱালীবিলাক গুৱাহাটীলৈ পঢ়িব যাব সকলো নোৱাৰে দক্ষিণ কামৰূপ কলেজত বিজ্ঞান শিক্ষা নাছিল সেইটো মই নিজে আৰম্ভ কৰি দিছিলোঁ 87ত এই কথাবিলাকো আপোনালোকক মই আজি অৱগত কৰিলোঁ আমি মিৰ্জা প্ৰশিক্ষণ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ টিচাৰ্ছ ট্ৰেইনিং যিটো কলেজ এইটো কিমান ভাল কথা ৰামপুৰ আঞ্চলিক কলেজখন মই নিজে প্ৰতিষ্ঠা কৰিছোঁ এইটো আপোনালোকে জানে বিজয়নগৰ কমাৰ্চ কলেজ স্থাপন কৰা হৈছে এইবিলাক আপোনালোকে জানে মিৰ্জাত 30 বেডেড ৰুৰেল হস্পিটেল নিৰ্মাণ কৰি উলিয়াইছোঁ য'ত মাহত চৰকাৰী তথ্য মতে ৪৫,০০০ ৰোগীয়ে চিকিৎসা লয় দক্ষিণ হৰবংশৰ মৌজাৰ জিয়াকুৰত ১ নম্বৰ জিয়াকুৰত 30 বেডেড হস্পিটেল নিৰ্মাণ কৰিছোঁ যিটো ভাবিলে মনত নিজৰে ভাল লাগে হাতপখলিলৈ অহা যোৱা কৰা যিখন ব্ৰিজ এইখন ৩,৭৪ লাখ টকা ব্যয় কৰি সেই সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত এইটো নিৰ্মাণ কৰিছিলোঁ গড়গড়া ব্ৰিজ
মই নিৰ্মাণ কৰিছিলোঁ। পলাশবাৰী কালভোগৰ যিটো ৰোড, এই ৰোডৰ RCC ব্ৰিজখন মই নিজে কৰিছিলোঁ। আৰু ৰাস্তা ঘাট বহুত কৰিছিলোঁ, সেইবিলাক আপোনালোকে জানে। 250খন LP স্কুল, ME স্কুল নিৰ্মাণ কৰিছিলোঁ। তাত ৰাইজৰ সহযোগত কৰিছিলোঁ। ৰাইজে সেইবিলাক কথা মনত কৰি দিলে মনত পৰিব। তাত আমাৰ গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে স্কুলবিলাকত। কলেজ যিকেইখন বান্ধি দিছোঁ, তাত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে। এইবিলাক কথাটো মনত কৰিব লাগিব। কিন্তু বৰ্তমানৰ বিধায়কগৰাকীয়ে কওকচোন, তেনেকুৱা এখন কলেজ, তেনেকুৱা এটা অনুষ্ঠান ক'ৰবাত তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিলেনে? নোৱাৰিলে। তেওঁৰ সময় গ'ল। তেওঁ কৈছিল এখন ভাল আয়ুৰ্বেদিক কলেজ হ'ব বুলি, ৰাইট? তো আয়ুৰ্বেদিক কলেজখন ক'ত হ'ল? তো খান্দিলে বিচাৰি পোৱা নাযায়, দেখিলেও দেখিব পোৱা নাযায়, ক'তো নাই। এইটো সঁচা কথাৰ ভিতৰত ধৰা হ'ব নে মিছা কথা? আয়ুৰ্বেদিক কলেজ এখন হ'ব বুলি কৈছিল। মই ভাবোঁ যে আয়ুৰ্বেদিক কলেজখন ক'ত আছে, ক'ত পাতিছে, তেওঁ ক'ত পাতিছে বলাবাৰী সমষ্টিৰ ভিতৰত? অন্ততঃ এসপ্তাহৰ ভিতৰত ৰাইজক জনালে ভাল হয়। এইখিনি কথা মই আপোনালোকক ক'লোঁ। আমাৰ সমষ্টিটোত যিবিলাক সৰু বৰ ব্যৱসায়ী আছে, সকলোকে মই সহায় কৰিম নিৰ্বাচিত হ'লে। সকলোৱেও বিবেচনা কৰক মোক। যাৰ যি ব্যৱসায় আছে, প্ৰত্যেক ব্যৱসায়ত মই যি পাৰোঁ সহায়হে কৰি দিম। কোনো ব্যৱসায়ত মই কাকো ক্ষতি নকৰোঁ। যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকে মোক লৈ পেলাই গৌৰৱ কৰক যে মই ইতিমধ্যে মোৰ মন্ত্ৰী হৈ থকা সময়ত, মই বিধায়ক হৈ থকা সময়ত 5,000ৰ ওপৰৰ শিক্ষিত ল'ৰা ছোৱালীক মই চাকৰি দিছোঁ। এইটো মই কেইবাবাৰো কৈ আহিছোঁ, 1000 বাৰ কম, মই 1000 বাৰ কম, এই কথাখিনি ক'লোঁ। কিন্তু মই বৰ্তমানৰ MLA গৰাকীক ৰাইজৰ স্বাৰ্থত, ভোটাৰৰ স্বাৰ্থত মই সুধিব খুজিছোঁ, তেওঁ কিমান ল'ৰা ছোৱালীক চাকৰি দিলে, কিমানক দিলে? আমিতো তাৰ উত্তৰ পাব পৰা নাই। সেইকাৰণে মই ভাবোঁ শিক্ষিত ল'ৰা ছোৱালীসকলে এই বিশ্বাসটো মোৰ ওপৰত ৰাখক। আপোনালোকে ভাবক যে মোৰ দৰে মানুহ এজনক ভোট দিলেহে সমষ্টিটো হ'ব। মই মানুহক ন্যায় দিম, মই মানুহক নিৰাপত্তা দিম, মই মানুহক শান্তিৰে থাকিব দিম। ইয়াত কোনো ধৰণৰ পুলিচ ৰাইজ চলিব নোৱাৰিব, কোনো অত্যাচাৰ চলিব নোৱাৰিব। এই কথাবিলাক চাব। আমাৰ যিবিলাক পলাবাৰী সমষ্টিত কোম্পানী হৈছে, কোম্পানীবিলাক গঢ়ি উঠিছে, বহুত কোম্পানীৰ ওপৰত মোৰ কমপ্লেইন আহিছে। মোক কমপ্লেইন দিছে বনুৱাবিলাকে যে তেওঁলোকে নিজ খেয়াল খুচিমতে বনুৱাবিলাক তেওঁলোকে নিয়োগ কৰে আৰু খুচিমতে এৰি দিয়ে। বনুৱাৰ কথাটো তেওঁলোকে নাভাবে। তো মালিক পক্ষক, কোম্পানীৰ মালিক পক্ষক এই কথাটো আমি ক'ব খুজিছোঁ যে আপোনালোকে কোম্পানী ভালকৈ কণ্ট্ৰল কৰাটো উচিত। যদি কণ্ট্ৰল কৰিব নোৱাৰে, সেইবিলাকৰ ওপৰত মই আপোনালোকৰ লগত চকু দিম, মই নিশ্চয় চকু দিম। কাৰণ আপোনালোকে ইয়াত পলাশবাৰী সমষ্টিত কোম্পানীবিলাক স্থাপন কৰি আমাৰেই ঘৰৰ ল'ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ আপোনালোকে নিয়ন্ত্ৰণৰ নামত কৰিব নোৱাৰিব, কেতিয়াও নোৱাৰিব, আৰু কেতিয়াও কৰিব দিয়া নহ'ব। এই কথাখিনি মই আপোনালোকক জনাইছোঁ। আৰু এটা কথা মই আপোনালোকক কওঁ যে ভোটাৰসকলে এই কথাটো চাব লাগে, এই কথাটো নিশ্চয় চাব লাগে যে আমাৰ এই সমষ্টিটোত এটা শিক্ষিত সমষ্টি। ইয়াত মহিলাবিলাকৰো শিক্ষা আছে বহুত, ডেকা ল'ৰাবিলাকৰো শিক্ষা দীক্ষা আছে বহুত, কোৱালিফাইড কনষ্টিটুৱেঞ্চি এটা। এই সমষ্টিটোত আমাৰ সকলো মানুহেই যোগ্য কেণ্ডিডেট হ'বৰ কাৰণে। ইয়াত বাহিৰৰ পৰা কেণ্ডিডেট আনি পেলাই ইয়াত কিয় দিব লাগে? পলাশবাৰী সমষ্টিত এইবাৰৰ ভোটাৰবিলাকৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হওক এইটোৱেই। হেল্ল', মই যতীন মালিয়ে কৈছোঁ, মোৰ সাহস আছে। মই কৈছোঁ পলাশবাৰী সমষ্টিৰ ভিতৰত বাহিৰৰ কেণ্ডিডেটৰ ইয়াত কোনো লৰা ঢপৰা হ'ব নালাগে, ইয়াত কোনো ভোট খেলিম বুলি আহিব নালাগে। আৰু ভোটাৰসকলেও আপোনালোকে আমাৰ স্থানীয় কেণ্ডিডেট সকলৰ মাজৰ পৰা যাক ভোট দি দিয়ক, বাহিৰৰ কেণ্ডিডেটক আপোনালোকে আশ্ৰয় নিদিব। বাহিৰৰ কেণ্ডিডেটক ইয়াত আমি কেণ্ডিডেট হ'ব দিব নালাগে আৰু আপোনালোকে ভোট নিদিব। বাহিৰৰ কেণ্ডিডেটৰ লগত আমাৰ কোনো যুৱক যুৱতীয়ে লগত ঘূৰিব নালাগে তেওঁলোকৰ লগত।
পা পইচা দিছে বুলি কোনোবাই যদি তেওঁলোকৰ লগত ঘূৰি ফুৰে নহয়, এইটোত মোৰ আপত্তি আছে। গাৰ্জেনবিলাকে আপত্তি কৰাটো উচিত, সকলেও। বাহিৰৰ কেণ্ডিডেটে ইয়াত নালাগে। এই আয়ুস্মিতা ডেকা বুলি যিগৰাকী মহিলা ইয়াত মানে ঘূৰা ঘূৰি কৰিছে, এনেকে আৰু পলাবাৰী সমষ্টিৰ MLA হ'ব নোৱাৰে না। এনেকে আৰু পলাবাৰী সমষ্টিৰ MLA হ'ব নোৱাৰে। মই ৰাইজক মই জনাওঁ, ভোটাৰ ৰাইজক, মই শুনা মতে এই আয়ুস্মিতা ডেকা নামৰ মহিলাগৰাকী আমেৰিকান প্ৰেচিডেণ্টৰ হেঁচাত ভিছা কেঞ্চেল কৰাৰ কাৰণে উপায় নাপাই ভাৰতবৰ্ষলৈ ঘূৰি আহিছে। আহি পেলাই কিবা কাৰণত নৰেন্দ্ৰ মোদী ছাৰক লগ পাই পেলাই সাক্ষাৎ হ'ল। বহুতেই লগ পায়, আমিও লগ পাব যত্ন কৰিলে পাম। লগ পালে, সাক্ষাৎ কৰিলে, সেইটোৱেই হ'ল পলাবাৰী সমষ্টিৰ কাৰণে তেওঁ কেণ্ডিডেট। আৰু 26 বছৰীয়া ছোৱালীয়ে যদি পলাবাৰী সমষ্টিত কেণ্ডিডেট হ'ব নালাগে, একো বুজি নাপায়, চুকে কোণে চুবুৰীবিলাকত একো বুজি নাপায়। গতিকে ইয়াত তেখেতকো মই জনাব খুজিছোঁ আজি মই, যে আপুনি মেডাম, আপুনি আৰু যি ঘূৰা ঘূৰি কৰিলে আজিৰ পিছত আৰু নালাগে। মই বাধা দিলোঁ আপোনাক, আপুনি আৰু নালাগে ইয়াত। আপুনি পলাবাৰী সমষ্টিত MLA হ'ব নোৱাৰে। মই থকাত আপুনি নোৱাৰে। মই আছোঁ নহয় এইবাৰ, মই এইবাৰ জিকিম, আপুনি নোৱাৰে। আপোনাৰ দৰে মানুহ ইয়াত কেণ্ডিডেট হৈ জিকিব নালাগে, আৰু সমষ্টিটো আপোনাৰ হাতত আমি এৰি দিব নোৱাৰোঁ। কোনেও এৰি দিব নোৱাৰে। আপোনাক কোনে বিচাৰি যাব তাতে? কোনে বিচাৰি যাব তাতে? এইবিলাক কথা ভোটাৰসকলে জনাটো দৰকাৰ হ'ব, এই কথাখিনি জানিব। আৰু মই এই কথাত আকৌ দৃঢ়তাৰে কৈছোঁ, বাহিৰৰ কেণ্ডিডেটক কোনো কাৰণত মানুহে মানে আঁকোৱালি ল'ব নালাগে, ক'তো ল'ব নালাগে। এইটো মোৰ মষ্ট অবজেকশ্যনেবল কথা। মই কিয় ক'ব লাগে আপোনালোকক? কিয় আপোনালোকে নিজে নিজে বিবেচনা কৰিব নোৱাৰে যে আমাৰ মাজৰ পৰা যিবিলাক কেণ্ডিডেট আমি পাইছোঁ, পলাবাৰী সমষ্টিত জন্ম হোৱা, ইয়াৰ জলবায়ু খাই ডাঙৰ হোৱা, ইয়াত মানে অভিজ্ঞতা থকা মানুহ, তাৰ মাজৰ পৰা দিয়ক, তাৰ মাজৰ পৰা দিয়ক। মই বহুত কথা চিন্তা কৰি সমষ্টিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াত আহিছোঁ। মই দেখিছোঁ যে বৰ্তমানৰ পলাবাৰী সমষ্টিত যিসকলে সমষ্টিত দায়িত্ব লৈছে, তেওঁলোকে ৰাইজৰ একো কাম কাজ নকৰি কেৱল নিজৰ সা সম্পত্তি মানে গঢ়িব আহিছে ইয়াত। এই টেণ্ডেঞ্চি নহ'ব নহয়। অবলাকান্ত গোস্বামী ছাৰে সমষ্টিটো এনেকৈ নিয়ন্ত্ৰণ কৰা নাছিল। শ্ৰদ্ধেয় হৰেণ তালুকদাৰ আছিল, তেখেতে এগৰাকী ভদ্ৰ মানুহ, তেখেতে এনেকুৱাকৈ সমষ্টিটো কৰা নাছিল। কিন্তু এতিয়াৰ যিটো হৈছে, ইয়াত বেপাৰ আৰম্ভ হৈছে ভাই। পলাশবাৰী সমষ্টিত বেপাৰ আৰম্ভ হৈছে। এতিয়া বেপাৰ আৰম্ভ হ'লে নহ'ব ইয়াত নহ'ব। ইলেকশ্যনৰ সময়ত কিন্তু মই গাঁৱে গাঁৱে গৈ মানুহক ৰিকুৱেষ্ট কৰিম, বেপাৰ ইয়াত নচলিব দেই, ইয়াত বেপাৰ নচলিব। গতিকে এই ধৰণৰ মানুহৰ চাল চলন এইবিলাক বাদ দিয়ক। ভোটাৰ ৰাইজে তেওঁলোকক বাদ দিয়ক। ভদ্ৰ মানুহ, সামাজিক কাম কৰা মানুহ, যিয়ে সমাজখনক ভাল পায়, সমাজে যাক আঁকোৱালি লয়, ধান্দাবাজি যাৰ নাই, যিয়ে মানে নিজৰ কাৰণে একো বেছি চিন্তা নকৰে, ৰাইজৰ কাৰণে চিন্তা কৰে, নিজে ত্যাগ কৰিব পাৰে, তেনেকুৱা মানুহ বাছি লওক। এইবিলাক আৰু বাদ দি দিয়ক। আৰু শিক্ষিত ল'ৰা ছোৱালীসকলক মই কৈছোঁ, আমি আছোঁ, মই আছোঁ আপোনালোকে প্ৰশ্ন কৰক। মই আপোনালোকক এটা ইংগিত দিলোঁ, ওচৰৰ এটা সমষ্টিত প্ৰত্যেক পৰিয়ালে প্ৰত্যেক ঘৰে ঘৰে চাকৰি হৈছে। এটা পলাশবাৰী সমষ্টিৰ লগৰ ওচৰৰ এটা সমষ্টিত ঘৰে ঘৰে চাকৰি হৈছে। মই দিম তথ্য। আমাৰ পলাশবাৰী সমষ্টিত কিয় নহ'ল? কি দোষ কৰিলোঁ আমি? শিক্ষিত ডেকা ল'ৰা ছোৱালীবিলাকে আমাৰ কি দোষ কৰিলে? কিয় নকৰিলে এনেকুৱা? এই কথাবিলাক আমি জানিব লাগিব। গতিকে মই আপোনালোকক, শিক্ষিত যুৱক যুৱতীসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ এজন ছিনিয়ৰ হিচাপে, যে আপোনালোকে মন স্থিৰ কৰক। বাহিৰৰ কেণ্ডিডেটক আপোনালোকে নল'ব, নাম্বাৰ 1। নাম্বাৰ 2, যিবিলাকে ধান্দাবাজি নিজৰ মানে সা সম্পত্তি গঢ়িব আহিছে, তেওঁলোকক আপোনালোকে বাদ দি দিয়ক, বিদায় দি দিয়ক, বাই বাই দি দিয়ক। লেডিগৰাকীক কৈ দিয়ক যে আপুনি য'ত আছিল তালৈ ঘূৰি যাওক আপুনি য'ত। আৰু এইটো মিছা কথা, আপুনি ডাঙৰ চাকৰি এৰি অহা নাই। আপোনাক ভিছাটো দিয়া নাই কাৰণে, আপোনাক বাতিল কৰাৰ কাৰণে আপোনাক ইয়াতে নমাই দি পেলাই কোনোবাই মনৰ শান্তি কৰিছে।
বাই বাই দিছোঁ আপোনাক। কলাবাৰী সমষ্টিৰ পৰা মই বাই বাই দিছোঁ। মই যতীন মালিয়ে আজি দায়িত্ব সহকাৰে কৈছোঁ, অচিন কাঠৰ আমি থোৰা নলগাওঁ। পলাশবাৰী সমষ্টিত এইবাৰ পৰিৱৰ্তন আহিবই লাগিব। পৰিৱৰ্তন কি আহিব লাগিব? মানুহ হিচাপে পৰিৱৰ্তন আহিব লাগিব। ইয়াত কোনো পাৰ্টিৰ কথা নাই। ইয়াত কোনো পাৰ্টিৰ কথা নাই। এইবাৰ মানুহ বাচিব। ভোটাৰে এইবাৰ মানুহ বাচিব দিয়ক, কোনো অজৰ আপত্তি নাই। যাক আপোনালোকে পচন্দ কৰে কৰক। কেৱল নকৰিব বাহিৰৰ কেণ্ডিডেট, কেৱল নকৰিব এই মহিলাগৰাকীক। এইখিনি কথা মই কৈ মই আৰু আজি দিনটোত বেছি কথা নকওঁ। মোক আপোনালোকে এই কথাটো বিবেচনা কৰিব যে মই ইলেকশ্যনৰ কেণ্ডিডেট হ'ব বিচাৰিছোঁ। মোক আপোনালোকে সকলোৱে বিবেচনা কৰক। মই আপোনালোকক ন্যায় দিম। হিন্দু, মুছলমান, খ্ৰীষ্টান, চাহ জনজাতি সকলোকে মই সমানে এটা মৰম দি আছোঁ আৰু দিম, আৰু সকলোকে মই ভালকৈ চাম। এই কথাখিনি মই ক'লোঁ আৰু মোৰ কথাটো ভালকৈ বিবেচনা কৰিব বুলি এটা অনুৰোধ ৰাখি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।